স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰতিটো ডিপাৰ্টমেণ্টে ধুনীয়াকৈ নিজৰ নিজৰ থিমবোৰ চুজ কৰিছে আৰু এনেকুৱাকৈ প্ৰদৰ্শন কৰিছে। এয়া কিছুমানে যদি বিভিন্ন জনগোষ্ঠীৰ বিয়া উৎসৱ পাৰ্বণবোৰ দেখুৱাইছে আৰু কিছুমানে আকৌ বিভিন্ন ৰীতি নীতিবোৰ দেখুৱাইছে। সঁচাকৈ এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি বহুতো ৰীতি নীতি উৎসৱ পাৰ্বণৰ কথা জানিবলৈ সক্ষম হওঁ, লগতে বিভিন্ন তাৰ লগত জড়িত আনুষংগিক কথাবোৰ জানিবলৈ পাওঁ। কিন্তু এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা শোভাযাত্ৰাৰ জৰিয়তে আমি বেছি নহ'লেও ক্ষুদ্ৰকণ হ'লেও কিছুমান ৰীতি নীতি বা কিছুমান নজনা বহুতো কথা জানিবলৈ সক্ষম হওঁ। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি ইজনে সিজনে কেনেদৰে মিলা প্ৰীতিৰে কেনেদৰে সহযোগেৰে কাম কৰিব পাৰোঁ সেইটোও শিকা হয়। কাৰণ আজিকালি মানুহৰ কোনো কাৰো সময় নাই, কোনো একেলগে কাম কৰাৰ কাৰোৱে সময় নাথাকে। কিন্তু এনেকুৱা ধৰণৰ সহযোগিতামূলক কামৰ জৰিয়তে সকলো মানুহৰ মনত এটি সহযোগিতামূলক মনোভাৱৰ সৃষ্টি হয়। এইটো ভাল কথা নহয় জানো? কিয়নো আমি সকলোৱে যেতিয়া সহযোগিতামূলকভাৱে কোনো এটা কাম কৰোঁ তেনেহ'লে এটি কঠিন কামো অতি সহজ হৈ পৰে। সেয়েহে আমি সকলোৱে সহযোগিতামূলকভাৱে কাম কৰা উচিত। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজখন ফ'ল' কৰি যাব। থেংক ইউ।